এয়া দিল্লী বিধানসভা, দিল্লী লেজিসলেটিভ এছেম্বলি। এয়া দিল্লী বিধানসভাৰ ভিতৰত 26 জানুৱাৰী আৰু 15 আগষ্ট অৰ্থাৎ গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ দিনা আমি সৰ্বসাধাৰণ ৰাইজ ইয়াতে সোমাব পাৰোঁ। এয়া দিল্লী বিধানসভা। ইমান বেছি ভাল লাগে, আমি প্ৰত্যেক বছৰে ইয়ালৈ আহোঁ। ইমান সুন্দৰ সুবিধাটো আমি কিয়নো মিছ কৰিম, নহয় জানো? ইমান ভাল লাগে। এইবাৰো আহিলোঁ। এই 15 আগষ্ট 2025, 15 আগষ্ট 2025ত আমি বৰ্তমান দিল্লী বিধানসভাৰ ভিতৰত আছোঁ। বৰ ভাল লাগে। এইখিনি যে সুযোগ আমাক দিছে, সেই সুযোগখিনি আমি সদব্যৱহাৰ কৰিছোঁ। মানুহ এতিয়া আমি আজি অলপ সোনকালে আহিলোঁ আৰু অলপ বেলেগ ঠাইলৈ যাম। সেইটো কাৰণত অলপ পাছত মানুহৰ ভিৰ দি বাট নোপোৱা অৱস্থা হ'ব, ভৰি ৰাখিবলৈ ঠাই নোহোৱা হ'ব। আৰু আগলৈ বেলেগ বেলেগ অনুষ্ঠানো হৈ থাকিব, সময়ে সময়ে দেখুৱাই থাকিম।